নমস্কাৰ বন্ধু বান্ধৱী আজি আকৌ এবাৰ আপোনালোকৰ মাজত মানে অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে পানীৰ পৰা জন্ম উজ্বলাই ঘৰ দুৱাৰ। কি বাৰু উত্তৰটো কোৱাচোন অলপমান ভাবি পেলাই। ভাবি পালেনে? হয় আপোনালোকে হবাটোৱে। ইয়াৰ উত্তৰটো হৈছে বিদ্যুৎ। 2 নম্বৰ সাঁথৰটো হৈছে ওৰ তললৈ গৈছিলো ও ফুল খাইছিলো কেঁচা পাতত বান্ধিলো লোন কানেৰে বাট বোলে কোন। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয় ইয়াৰ উত্তৰটো হৈছে কাৱৈ মাছ। 3 নম্বৰ সাঁথৰটো হৈছে নাখালেও নোৱাৰো লৰিব খালেও নোৱাৰো কৰিব শুলেও নজগাব মোক ছমাহলৈ শুবলৈ দিলে বাব পাৰিব মোক। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় ইয়াৰ উত্তৰটো হৈছে এলেহুৱা লোক। 4 নম্বৰ সাঁথৰটো হৈছে ও আই খেৰৰ চাই কি বস্তু কোৱাচোন নোখোজাকৈয়ে পায়। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে টোপনি। বাৰু আপোনালোকে ভাবিছিলনে কমেণ্ট কৰি জনাই দিব। 5 নম্বৰ সাঁথৰটো হৈছে ৰজাৰ ঢোল দেখিবলৈ ভাল চাপৰ পৰিলেই কিন্তু হয় জমকাল। ৰজাৰ ঢোল দেখিবলৈ ভাল চাপৰ পৰিলেই কিন্তু হয় জমকাল। হয় আপোনালোকে হবাটোৱে। ইয়াৰ উত্তৰটো হৈছে বৰলৰ বাঁহ। 6 নম্বৰ সাঁথৰটো হৈছে তিনি চৰাই তিনি ৰং বাঁহত সোমালে একে হয় ৰং। তিনি চৰাই তিনি ৰং বাঁহত সোমালে একে হয় ৰং। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে তামোল পাণ চূণ। 7 নম্বৰ সাঁথৰটো হৈছে সৰু কালত দুই শিং ডেকা হলে সৰে বুঢ়া কালত দুনাই গজে আকাশত চৰে। ইয়াৰ উত্তৰটো হৈছে জুন। বাৰু আপোনালোকে ভাবিছিলনে কমেণ্ট কৰি জনাই দিব। 8 নম্বৰ সাঁথৰটো হৈছে আহোঁতে খুলি আনন্দ পাওঁ যাওঁতে কিন্তু মাৰি বাৰে বাৰে চাওঁ। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে তলা চাবি নহয়নে বাৰু। আজি 9 নম্বৰ সাঁথৰটো হৈছে তাক ধিনা ধিন তাও দুখ নকৰাকৈ মাৰ খাওঁ। তাক ধিনা ধিন তাও দুখ নকৰাকৈ মাৰ খাওঁ। কি বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে তবলা নহয়নে বাৰু। 10 নম্বৰ সাঁথৰটো হৈছে দুয়োফালে ঢাপ মাজেদি যায় কাৰশলা সাপ। দুয়োফালে ঢাপ মাজেদি যায় কাৰশলা সাপ। ইয়াৰ উত্তৰটো হৈছে মাকু। 11 নম্বৰ সাঁথৰটো হৈছে ধোঁৱাৰ নিচিনা গাৰ বৰণ অহা যোৱা চোৰৰ ধৰণ খচ খচকৈ আহে যায় পৰৰ আৰ্জন পৰে খায়। কি বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে এন্দুৰ। বাৰু আপোনালোকে ভাবিছিলনে। 52 নম্বৰ সাঁথৰটো হৈছে ধপলা ধপল পাত তাতো নাখায় ভাত লুমা লুমে গুটি তাকো নাখায় উঠি। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ভাবি পালেনে? হয় ইয়াৰ উত্তৰটো হৈছে অমিতা।
13 নম্বৰ সাঁথৰটো হৈছে পোহৰেই পিতৃ যাৰ এন্ধাৰেই জম ভাবি চিন্তি কোৱাচোন তেওঁ বাৰু কোন হয় ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে ছা 14 নম্বৰ সাঁথৰটো হৈছে পাত দীঘল দীঘল গুটি শাৰী শাৰী কি বাৰু উত্তৰটো কোৱাচোন ভাবি ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে মাকৈ ধান নহয়নে বাৰু 15 নম্বৰ সাঁথৰটো হৈছে পানী থাকিলেই বগলী জীয়ে পানী শেষ হ'লে বগলীটো মৰে ইয়াৰ উত্তৰটো হৈছে চাকি বাৰু আপোনালোকে কি ভাবিছিল কমেন্ট কৰি জনাই দিব 16 নম্বৰ সাঁথৰটো হৈছে পাণ্ডৱ নহয় পঞ্চ ভাই তাক কিন্তু মনুষ্যই খায় পাণ্ডৱ নহয় পঞ্চ ভাই তাক কিন্তু মনুষ্যই খায় ইয়াৰ উত্তৰটো হৈছে ঔটেঙা বাৰু আপোনালোকে কি ভাবিছিল কমেন্ট কৰি জনাই দিব 17 নম্বৰ সাঁথৰটো হৈছে পেট ডাঙৰ মুখ সৰু গিলি খাই মানুহ গৰু পেট ডাঙৰ মুখ সৰু গিলি খাই মানুহ গৰু হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে ঘৰ আজি 18 নম্বৰ সাঁথৰটো হৈছে পক্ষী নহয় কিন্তু পাখি মেলি উৰে শুওঁতে আকৌ মূৰ তল কৰে পক্ষী নহয় কিন্তু পাখি মেলি উৰে শুওঁতে আকৌ মূৰ তল কৰে ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে বাদুলি 19 নম্বৰ সাঁথৰটো হৈছে 12 জন মন্ত্ৰী 3 জন ভীম বছৰত আহে এবাৰকৈ কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে বছৰৰ 3টা বিহু অৰ্থাৎ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহুৰ কথা কোৱা হৈছে 20 নম্বৰ সাঁথৰটো হৈছে জন্ম নহও বুলি কওঁতে জন্ম হ'ল জন্ম হৈ আকৌ বুঢ়া হ'ল ইয়াৰ উত্তৰটো হৈছে বুঢ়া আঙুলি নহয়নে বাৰু আজি 21 নম্বৰ সাঁথৰটো হৈছে যাৰ নাই আকাৰ সি নহলে হাহাকাৰ বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তেনে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ